এইটো ভিডিওত আমি জানিবলৈ গৈ আছো HS 2026 ত MCQ আহিব নে নাই এইটো লৈ ষ্টুডেন্টস সকলৰ মাজত এটা ডাঙৰ কনফিউজ এতিয়া সোৱা কেইদিনমান আগতে এটা অফিচিয়েল নোটিস আহিছিল এই নোটিসটোত লিখা আছিল এবাৰ OMR শীট অহাৰ কোনো চান্স নাই এতিয়া সোৱা মেট্ৰিকত OMR শীট দিয়ে কাৰণ মেট্ৰিকত MCQ আহে কিন্তু হায়াৰ সেকেন্ডাৰীত OMR শীট নাহে ইয়াৰ পৰা আমি গম পাই যাও যে এবাৰ HS ত MCQ নাহে তোমালোকে আগৰ প্যাটাৰ্নত ষ্টাডি কৰি থাকা কোৱেশ্চন পেপাৰবোৰ আগৰ মতে আহিব কোনো ধৰণৰ চেঞ্জেস নহয় কিছুমানে আশা কৰি আছিল MCQ হলে ভাল হ'ব কিন্তু এইটো লৈ টেনচন কৰি লাভ নাই অকল পঢ়াত ধ্যান দিয়া তোমালোকৰ হাতত আছে মাত্ৰ 6 মাহ এই 6 মাহ কোন পিনে গুছি যাব তোমালোকে গমেই নাপাবা এই কাৰণে কৈছো জলদি সিলেবাস কমপ্লিট কৰা আৰু ৰিভিজন কৰাৰ ধ্যান দিয়া আৰু ভাল ৰিজাল্ট কৰা নিজৰ টাৰ্গেট টু মানে তোমাৰ পাৰ্সেন্টেজ টু কমেন্টত লিখা Thanks for watching.